আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোর প্রিয় দিনী ভাই বন্ধুসকল, পবিত্র মুহররম মাহৰ 10 তাৰিখ আশুৰাৰ দিন কি কি আমল কৰিব, নামাজ কেই রাকাত পঢ়িব, নিয়ত কেনেকৈ কৰিব, কি কি জিকিৰ কৰিব, মই ধুনীয়াকৈ কৈ দিম। লগতে নবীজি শিকাই দিয়ে স্পেচিয়ালি সৰু এটি দোৱা, বিশেষকৈ আশুৰাৰ দিন পঢ়িব লাগে। আপুনি যদি এই আমল কৰিব পাৰে, কপাল খুলি যাব, জীৱনৰ সকলো সমস্যা সমাধান হ'ব, মনৰ আশাবোৰ পূৰণ হ'ব। আল্লাহ ৰব্বুল আলামিন আপোনাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ কাটা মাফ কৰি আপোনাক নিষ্পাপ মাসুম কৰি দিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আমি সকলোৱে জানো এই মুহররম মাহৰ 10 তাৰিখ আশুৰাৰ দিন ইমাম হুসাইন আলাইহিস সালাম কাৰবালাৰ ময়দানত শহীদ হৈছিল। আমলখিনি মই কৈ দিম, আহক ইয়াৰ পূৰ্বে আমি জানি লওঁ ইমাম হুসাইন আলাইহিস সালাম কোন আছিল, তেখেতক কোনে শহীদ কৰিলে, কিয় শহীদ কৰিলে, এজিদ কোন আছিল, আমি এইখিনি প্ৰথমে জানি লওঁ। অতি চমুকৈ মই কথাখিনি শেষ কৰাৰ চেষ্টা কৰিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওফাতৰ পিছত ইছলামৰ বিশিষ্ট 4জন খলিফা হযরত আবু বকর সিদ্দিক রাদিয়াল্লাহু আনহু, হযরত উমর ফারুক রাদিয়াল্লাহু আনহু, হযরত উসমান গনি রাদিয়াল্লাহু তাআলা আনহু, হযরত আলী রাদিয়াল্লাহু তাআলা আনহু, এই 4জন ইছলামৰ বিশিষ্ট খলিফা আছিল। হযরত আলী রাদিয়াল্লাহু তাআলা আনহুৰ খিলাফতৰ সময়ত তেওঁ যেতিয়া ইছলামৰ খলিফা হৈ আছিল, তেখেত কিন্তু তবিঈভাৱে তেখেত ইন্তেকাল হোৱা নাই, তেখেতক শহীদ কৰা হৈছিল। মনত ৰাখিব, হযরত আলী রাদিয়াল্লাহু তাআলা আনহু কুফাৰ মানুহে ধোকা দি শহীদ কৰিছিল। হযরত আলী রাদিয়াল্লাহু তাআলা আনহুৰ দুজন পুত্ৰ ইমাম হাসান, ইমাম হুসাইন আলাইহিমাস সালাম। আৰু হাসান হুসাইন আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাতি আছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুকন্যা মা ফাতিমাতুজ জাহৰা রাদিয়াল্লাহু তাআলা আনহাৰ নিকাহ হযরত আলী রাদিয়াল্লাহু তাআলা আনহাৰ লগত হয়। হযরত আলী নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জয়েক আছিল। ইছলামৰ চতুৰ্থ খলিফা হযরত আলী নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জয়েক আছিল। আৰু আলী আৰু ফাতিমাৰ পুত্ৰ হাসান আৰু হুসাইন। এই কথাখিনি জেহেনত ৰাখিব। এইফালে আহক, এজিদ কোন আছিল? এজিদ বিন মুআবিয়া বিন আবি সুফিয়ান। এজিদ মুআবিয়াৰ পুত্ৰ আছিল আৰু মুআবিয়া আবু সুফিয়ানৰ পুত্ৰ আছিল। আবু সুফিয়ানৰ ঘৈণীয়েক হিন্দা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ খুৰায়েক হযরত হামজা রাদিয়াল্লাহু তাআলা আনহুৰ কলিজা চুবাইছিল, নাউজুবিল্লাহ। হযরত হামজা রাদিয়াল্লাহু তাআলা আনহু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ খুৰায়েক আছিল আৰু হামজা রাদিয়াল্লাহু তাআলা আনহুৰ বহুত শক্তি আছিল, তেখেতৰ লগত তলোৱাৰ বাজি কৰি কোনেও পাৰা নাছিল। আবু সুফিয়ানৰ ঘৈণীয়েক হিন্দাই হাবশাৰ পৰা মানুহ হায়াৰ কৰি আনি দূৰৰ পৰা কাৰ নিক্ষেপ কৰি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ খুৰায়েক হযরত হামজা রাদিয়াল্লাহু তাআলা আনহুক শহীদ কৰে। আৰু শহীদ হোৱাৰ পিছত তেখেতৰ বুকু ফালি কলিজা ওলাই মুখত লৈ চুবাইছিল, নাউজুবিল্লাহ। সেইকাৰণে যেতিয়া নেকি ফাতাহে মক্কাৰ সময়ত আবু সুফিয়ান গ্ৰেপ্তাৰ হৈ যায়, এজিদৰ দাদা আবু সুফিয়ান যেতিয়া ফাতাহে মক্কাৰ সময়ত গ্ৰেপ্তাৰ হয়, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম প্ৰতিশোধ ল'ব পাৰিলে হয়, কিন্তু আবু সুফিয়ানক এৰি দিছিল, মাফ কৰি দিছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইমান দয়া আছিল যে আবু সুফিয়ানক অকল মাফ কৰা নাই, এলান কৰি দিছে যিসকলে নেকি আবু সুফিয়ানৰ ঘৰত আশ্ৰয় ল'ব তেওঁলোক নিৰাপদ হয়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কিমান দয়াবান হৈছিল। আবু সুফিয়ানে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আখলাক দেখা পায় কলিমা পঢ়ি মুছলমান হৈ গৈছিল। মনত ৰাখিব, এজিদ সেই বংশৰ মানুহ। হযরত আলী রাদিয়াল্লাহু তাআলা আনহুৰ ওফাতৰ পিছত তেখেতক যেতিয়া কুফাৰ মানুহে শহীদ কৰি দিয়ে, তেখেতৰ খিলাফতৰ পিছত খিলাফতৰ ভাৰ গ্ৰহণ কৰিলে মুআবিয়া, আবু সুফিয়ানৰ পুত্ৰ মুআবিয়া। এজিদৰ বাপেক মুআবিয়া ইছলামৰ 5ম খলিফা হ'ল। আমিৰে মুআবিয়াৰ ইন্তেকালৰ পূৰ্বে তেখেতৰ খিলাফতৰ সময়ত ইমাম হাসানৰ লগত ইমাম হুসাইনৰ ডাঙৰ ককায়েক তেখেতৰ লগত চুক্তি কৰা হৈছিল যে মুআবিয়াৰ পিছত যি 6জনীয়া কমিটি আছে শুৰা, এই শুৰাই যিজনক খলিফা নিৰ্বাচন কৰে তেওঁই খলিফা হ'ব, তেওঁই ৰাষ্ট্ৰপতি হ'ব। কিন্তু মুআবিয়াৰ ইন্তেকালৰ পিছে পিছে তেখেতৰ পুত্ৰ এজিদ বলপূৰ্বকভাৱে শাসনভাৰ গ্ৰহণ কৰিলে, তেওঁ দামেস্কৰ সিংহাসন হাসিল কৰিলে বলপূৰ্বকভাৱে। এজিদ কিন্তু সৰুৰ পৰাই তাৰ চৰিত্ৰ বেয়া আছিল। সৰুৰ পৰাই তেওঁ নিৰখা মানুহক কষ্ট দিয়ে, মদ ভাং খায়, ইছলামৰ বিপৰীত তেওঁ সৰুৰ পৰাই চলিছিল, যাৰ কাৰণে তেওঁ কোনেও ভাল পোৱা নাছিল। কিন্তু বলপূৰ্বকভাৱে তেওঁ শাসনভাৰ গ্ৰহণ কৰিলে, তেওঁ খলিফা হৈ গ'ল, দামেস্কৰ সিংহাসনত তেওঁ বহিছে আৰু দেশৰ সাধাৰণ জনতাক বিভিন্ন প্ৰকাৰৰ কষ্ট দিবলৈ আৰম্ভ কৰিলে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নৱাছা ইমাম হুসাইন আলাইহিস সালাম কেনেকৈ অত্যাচাৰ সহ্য কৰে। দেখেতো মা ফাতিমাৰ পুত্ৰ আছিল, শ্বেৰে খুদা আলীৰ পুত্ৰ আছিল, তেওঁ কেনেকৈ সহ্য কৰে।
নিৰখা মানুহৰ ওপৰত অত্যাচাৰ, নিৰখা মানুহক জ্বালা যন্ত্ৰণা দিয়া তেওঁ কেনেকৈ সহ্য কৰিব পাৰে। দামেস্কৰ পৰা এজিদে বাৰ বাৰ চিঠি পঠাইছে যে ইমাম হুছেইনে তেওঁক ছাপোৰ্ট কৰিব লাগে, তেওঁৰ হাতত বায়াত কৰিব লাগে। কিন্তু ইমাম হুছেইন আলাইহিস সালাম গৰ্দান কাটি যাব পাৰে, কিন্তু জালিমৰ আগত নত হ'বতো নোৱাৰে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাতি হয়, হযৰতে আলীৰ পুত্ৰ হয়, মা ফাতিমাৰ পুত্ৰ হয়, কেনেকৈ জালিমৰ আগত নত হৈ যায়। गर्दन काट सकते लेकिन किसी जालिम के आगे झुक नहीं सकते। पूर्वर चुक्ति अनुযায়ী इमाम हुसैन आलैहिस सालाम खलीफा हब लागे, किन्तु एजिदे बलपूर्वक भावे तेও खलीफा হৈ গল। এইফালে কুফাৰ মানুহে বাৰে বাৰে চিঠি পঠাইছে ইমাম হুছেইনলৈ, আপুনি কুফালৈ আহক, আমি আপোনাক সাপোৰ্ট কৰিম। ইমাম হুছেইন আলাইহিস সালামক বহুতে বাধা কৰিছে যে আপুনি কুফালৈ নাযাব, কাৰণ কুফাৰ মানুহ ধোকাবাজ হয়। আপোনাৰ পিতা হযৰতে আলীক তেওঁলোকে শহীদ কৰিছে, তেওঁলোকে ধোকা দি হযরত আলীক শহীদ করেছে, আপনি নাযাব। কিন্তু ইমাম হুছেইন আলাইহিস সালাম দিনে ইসলামৰ খাতিৰত উম্মতৰ নাজাতৰ কাৰণে দেশৰ জনসাধাৰণৰ শান্তিৰ স্বাৰ্থত তেখেত কুফালৈ ৰৱানা হয়। মাত্ৰ 70 জন তেখেতৰ সঙ্গী সাথী লৈ 70 জন মানুহ লৈ তেওঁ কুফালৈ ৰৱানা হয়। সেইফালে এজিদৰ ফালৰ পৰা কুফাৰ গভৰ্ণৰ ইবনে জিয়াদে খবৰ পায় ইমাম হুছেইন আলাইহিস সালাম যে কুফালৈ গৈ আছে। তেওঁ আগতে খবৰ পাইছিল, খবৰ পাই 6000 লস্কৰ পঠাই দিছে। যেতিয়া ইমাম হুছেইন আলাইহিস সালাম কাৰবালাৰ ময়দান পায়, সেই সময়ত 6000 লস্কৰে চাৰিওফালে ঘেৰাও কৰিছে, যে আৰু এক খোজ কুফাৰ ফালে আগবাঢ়ি যাব নোৱাৰা। ইমাম হুছেইন আলাইহিস সালাম ইয়াতে তাম্বু কৰিলে, ৰাতি ইয়াতে থাকিব। এইফালে ইবনে জিয়াদৰ সৈন্যই নীল দৰিয়াৰ পানী বন্ধ কৰি দিলে, যাতে এওঁলোক পানী নাপায়। নবীৰ বংশক পানী বন্ধ কৰি দিলে। পিছদিনা মুহৰৰমৰ 10 তাৰিখ ৰাতিপুৱাৰ পৰা যুদ্ধ আৰম্ভ হ'ল। এইফালে 70 জন আৰু সেইফালে 30,000 লস্কৰ, গোটেই দিন যুদ্ধ কৰিলে। আসৰৰ পিছত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নৱাসা ইমাম হুছেইন আলাইহিস সালামক শহীদ কৰা হৈছে। শিমৰজি জৌশন ইবনে জিয়াদৰ ফালৰ পৰা এজন লস্কৰ আছিল, তেওঁ ইমাম হুছেইন আলাইহিস সালামক শহীদ কৰিছিল। উম্মতৰ নাজাতৰ কাৰণে নবীৰ বংশ কাৰবালাৰ ময়দানত শহীদ হৈছিল। আমি এই মুহৰৰমৰ 10 তাৰিখ আশুৰাৰ দিন আমি বেছি বেছিকৈ ইবাদত কৰি, নফল নামাজ পঢ়ি, ৰোজা ৰাখি শুহাদা কাৰবালাৰ কাৰণে আমি দোয়া কৰিব লাগে। তেওঁলোকৰ দৰজাত বুলন্দিৰ কাৰণে আমি দোয়া কৰিব লাগে। সলাতুল হাজতৰ নামাজ, সলাতুত তসবিহ নামাজ, সলাতুত তওবার নামাজ আমি বেছি বেছিকৈ পঢ়িব লাগে। আশুৰাৰ দিন পুৱা ইশৰাকৰ নামাজ আপুনি পঢ়িব, চাস্তৰ নামাজ পঢ়িব, মাগৰিবৰ পিছত আৱাবিনৰ নামাজ পঢ়িব। এইবোৰ নফল নামাজ বেছি বেছিকৈ পঢ়িব আৰু শুহাদা কাৰবালাৰ কাৰণে বেছি বেছিকৈ দোয়া কৰিব। আপুনি পাৰিলে 4 ৰাকাত সলাতুত তসবিহ নামাজ আপুনি পঢ়িব। এই তসবিহ নামাজ যদি আপুনি পঢ়িব পাৰে, আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনৰ 10 ধৰণৰ গুনাহ আল্লাহ তাআলা মাফ কৰি দিব। সুবহানাল্লাহ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ খুৰায়েক হযরত আব্বাস রাদিয়াল্লাহু আনহু এই নামাজ শিকাই দিছিল আৰু কৈছিল, হে মোৰ মৰমৰ চাচা, হে মোৰ মৰমৰ খুৰা, আপুনি যদি পাৰে প্ৰতিদিন এই নামাজ পঢ়িব, যদি নোৱাৰে সপ্তাহত পঢ়িব, আৰু সপ্তাহত নোৱাৰিলে মাহত পঢ়িব, মাহত নোৱাৰিলে বছৰত হলেও পঢ়িব। হে মোৰ মৰমৰ খুৰা, আপুনি যদি বছৰতো নোৱাৰে, জীৱনত এবাৰ হলেও এই নামাজ আপুনি পঢ়িব, আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনৰ সকলো ধৰণৰ গুনাহ খাতা মাফ কৰি দিব। আগৰ পিছৰ, নতুন পুৰণা, সৰু ডাঙৰ, জানি নাজানি সকলো ধৰণৰ যিমান গুনাহ আমি কৰিছো, সকলো গুনাহ আল্লাহ তাআলাই মাফ কৰি দিব। আপুনি যদি প্ৰতিদিন নোৱাৰে, ভাল ভাল দিনত আপুনি এই নামাজ পঢ়িব। মুহৰৰমৰ এই আশুৰাৰ দিন আপুনি এই নামাজ পঢ়িব। 4 রাকাত সলাতুত তসবিহ নামাজত আপুনি 300 বাৰ তিসৰা কলিমাটো পঢ়িব লাগে। মই ধুনীয়াকৈ নিয়মটো কৈ দিছো, আপুনি নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 রাকাতি সলাতুত তাসবিহ নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার, এনেকৈ নিয়ত কৰিব। নিয়ত কৰি সানা পঢ়াৰ পিছত আপুনি 15 বাৰ তিসৰা কলিমাটো পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। ইয়াতে 15 বাৰ পঢ়িব। ইয়াৰ পিছত আউযু বিল্লাহ বিসমিল্লাহ পঢ়ি সূৰা ফাতিহা পঢ়িব, অন্য এটি সূৰা পঢ়িব। অন্য এটি সূৰা পঢ়াৰ পিছত রুকুত যোৱাৰ আগত আকৌ 10 বাৰ তিসৰা কলিমাটো আপুনি পঢ়িব লাগিব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। ইয়াতে 25 বাৰ হল, হিসাব ৰাখিব। ইয়াৰ পিছত আল্লাহু আকবার বুলি আপুনি রুকুলৈ যাব। রুকুৰ তসবিহ পঢ়াৰ পিছত 10 বাৰ আকৌ তিসৰা কলিমাটো পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। 35 বাৰ হল। ইয়াৰ পিছত সামি আল্লাহু লিমান হামিদা কৈ কৈ থিয় হৈ যাব। থিয় হৈ ৰব্বানা লাকাল হামদ পঢ়াৰ পিছত 10 বাৰ আকৌ তিসৰা কলিমাটো আপুনি পঢ়িব লাগিব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার।
45 বাৰ হল ইয়াৰ পিছত আল্লাহু আকবার বুলি ডাইৰেক্ট সিজদা লৈ যাব সিজদাৰ তাসবিহ পঢ়াৰ পিছত 10 বাৰ আকৌ তিসৰা কলিমাটো পঢ়িব সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার 55 বাৰ হল ইয়াৰ পিছত আল্লাহু আকবার বুলি আপুনি বহিব দুই সিজদাৰ মাজত বহাটোক জলসা বুলি কোৱা হয় জলসাত বহি এটা দোয়া আছে আল্লাহুম্মা গফিরলি ওয়ারহামনি ওয়াহদিনি ওয়ারযুকনি ওয়াআফিনি এই দোয়াটো পঢ়া মুস্তাহাব নপঢ়িলেও কোনো কথা নাই কিন্তু দোয়াটো পঢ়ি লব দোয়া পঢ়াৰ পিছত ইয়াতে বহি বহি আকৌ 10 বাৰ আপুনি তিসৰা কলিমাটো পঢ়িব সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার 10 বাৰ পঢ়াৰ পিছত পুনৰাই আল্লাহু আকবার বুলি সিজদা লৈ যাব আৰু সিজদাৰ তাসবিহ পঢ়াৰ পিছত 10 বাৰ আকৌ তিসৰা কলিমাটো পঢ়িব সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার ইয়াতে 75 বাৰ হল এক রাকাত নামাজত 75 বাৰ হলে 4 রাকাত নামাজত 300 বাৰ এই তাসবিহ পঢ়া হ'ব এনেকৈ আপুনি নামাজ সম্পূৰ্ণ কৰি আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত হাত তুলি দোয়া কৰিব আল্লাহ তাআলা এই সালাতুত তাসবিহ নামাজৰ বৰকতত আপোনাৰ জীৱনৰ সকলো ধৰণৰ গুনাহ খাতা মাফ কৰি আপোনাক নিষ্পাপ মাসুম কৰি দিব মুহররমৰ 10 তাৰিখ আশুৰাৰ দিন বিশেষকৈ আপুনি এই নামাজটো পঢ়িব ইয়াৰ বাহিৰে অন্যান্য নফল নামাজ আপুনি বেছি বেছিকৈ পঢ়িব তওবার নামাজ আপুনি পঢ়িব 2 রাকাত তওবার নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাতিত তাওবা নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার যদি আৰবিত নাজানে তেন্তে অসমীয়াত এনেকৈ ক'ব মই আল্লাহৰ ওয়াস্তে 2 রাকাত তওবার নামাজ পঢ়ি আছো এনেকৈ নামাজ পঢ়িব নামাজ পঢ়ি আল্লাহৰ ওচৰত দোয়া কৰিব শুহাদা কারবালাৰ কাৰণে দোয়া কৰিব কুরআনে কারীম যদি তিলাওয়াত কৰিব পাৰে কুরআনৰ তিলাওয়াত কৰিব বেছি বেছিকৈ তেওঁলোকৰ কাৰণে দোয়া কৰিব আল্লাহ ৰাব্বুল আলামিন জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব জীৱনত শান্তি আহি যাব এক নম্বৰ আমল হৈছে আমি আশুৰা দিন রোজা ৰাখিব লাগে 2 নম্বৰত আমি বেছি বেছিকৈ নফল নামাজ পঢ়িব লাগে ইয়াৰ বাহিৰে তাসবিহ তাহলিল বেছি বেছিকৈ তাসবিহ পঢ়িব লাগে সুবহানাল্লাহ বেছি বেছিকৈ পঢ়িব আলহামদুলিল্লাহ আলহামদুলিল্লাহ পঢ়িব আল্লাহু আকবার এনেকৈ তাসবিহ পঢ়িব নবীজি শিকাই দিয়া স্পেশাল এটা দোয়া মই কৈ দিছো এই দোয়াটি আপুনি মুখস্থ কৰি লব এনি টাইম এই দোয়াটো পঢ়িব আল্লাহ ৰাব্বুল আলামিন আপোনাক সঠিক ৰাস্তা দেখাই দিব জীৱনত আল্লাহ তাআলা শান্তি দান কৰিব ঘৰ সংসাৰত শান্তি আহিব নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শিকাই দিছে তুমি এনেকৈ দোয়া পঢ়িবা আল্লাহুম্মা ইন্নী আসআলুকাল হুদা ওয়াত তুকা ওয়াল আফাফা ওয়াল গিনা اللهم إني أسألك الهدى والتقى والعفاف والغنى اللهم إني أسألك الهدى والتقى والعفاف والغنى এই দোয়া বেছি বেছিকৈ পঢ়িব আল্লাহ ৰাব্বুল আলামিন জীৱনত শান্তি দান কৰিব ইহকাল পৰকালত শান্তি দান কৰিব মুহররমৰ 10 তাৰিখ আশুৰাৰ দিন বহুত ফজিলতপূৰ্ণ বহুত বৰকতময় এটি দিন হয় বহুত আজিমুৰ শান এটি দিন হয় এই দিন আমি বেছি বেছিকৈ ইবাদত কৰিব লাগে গরিব দুখিয়া সকলক দান খয়রাত কৰিব লাগে আল্লাহ তাআলা আমাক সকলোকে বেছি বেছি আমলৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।